নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধুসকল, আৰু থাম্বনেইলটো চাইছেই চাগে আপোনালোকে। আজি যেতিয়া এই তেৰে মেৰে পেকেটটো চালোঁ, কুৰকুৰে পেকেটটো, ইয়াতে চাওক 16 লাখ টকাৰ গিফ্ট বস্তু দিয়া আছে। কিন্তু 16 লাখ টকাৰ গিফ্ট, ইয়াতে গাড়ী আছে, বাইক আছে, ফ্ৰিজ আছে, টিভি আছে, কিন্তু পাব কেনেকৈ সেইটো মই ভাবি পোৱা নাছিলোঁ। যেতিয়া মই পেকেটটো ছিঙি পেলাই চালোঁ ভালকৈ, ইয়াতে চাওক 16 লাখ টকাৰ গিফ্ট আছে। আৰু ইয়াতে দিয়া আছে এটা QR কোড দিয়া আছে। ইয়াতে দিয়া আছে এই QR কোডটো মানে কি, ইয়াতে দিয়া আছে স্কেন এণ্ড প্লে এণ্ড ষ্টেণ্ড এ চান্স টু উইন। এই যে QR কোডটো দিয়া আছে সেইটো আমি স্কেন কৰিব লাগিব। আজিকালি চাওক যিকোনো মোবাইলত আমি কিছুমান অপশ্যন আছে, অট'মেটিকলি ওপৰৰ ফালে আমি যেতিয়া চাওঁ তাৰ পৰা টানি দিলে QR স্কেনাৰ অপশ্যন এটা আহে অট'মেটিকলি। প্ৰায় মোবাইলত আজিকালি সেই QR কোডটো থাকে। আৰু সেই QR কোডটোৰ লগত যেতিয়া আপোনালোকে এই QR কোডটো পেকেটত থকা ধেৰে মেৰে চাই ল'ব QR কোডটো আছেনে নাই, সেইটো স্কেন কৰিব। স্কেন কৰিলে যেতিয়া স্কেন কৰিব কি হ'ব, তেতিয়া তাতে এটা লিংক শ্ব' হ'ব। সেই লিংকটোত যদি আপুনি ক্লিক কৰি দিয়ে, লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো হোৱাটছআপ হয়, হোৱাটছআপ বিজনেছ হোৱাটছআপ হয়, এইটো বিজনেছ হোৱাটছআপ হয়, বিজনেছ হোৱাটছআপত লৈ যোৱা হ'ব আপোনাক অট'মেটিকলি। বিংগো তেৰে মেৰে এইটো চাব পাৰিছে আপোনালোকে, মই দেখা দি আছোঁ আপোনালোকক। এইটো চাওক বিংগো তেৰে মেৰে অট'মেটিকলি মানে অফিচিয়েল হোৱাটছআপত আপোনাক লৈ যাব সিহঁতৰ তেৰে মেৰে কোম্পানীৰ। লৈ যোৱাৰ পিছত ইয়াত দিয়া হৈছে উইচিং বিংগো তেৰে মেৰে এ ভেৰি হেপী 16th বাৰ্থডে। মানে আজি 16 বছৰ হৈ গ'ল এই কোম্পানীৰ, বিংগো তেৰে মেৰে কোম্পানীটোৰ 16 বছৰ কমপ্লিটলি হৈ গ'ল। তো সেইটো উইচ কৰিছে। তাৰপিছত দিছে জইন আছ ইন 16 ইয়াৰ অফ চেলিব্ৰেশ্যন। ইয়াতে চাওক আপোনালোকে চাব পাৰে গাড়ী দিয়া আছে, বাইক দিয়া আছে, টিভি দিয়া আছে, তেনেকৈ মানে বহুতকেইটা নানানটা ধৰণৰ পুৰস্কাৰ দিয়া আছে। সেই পুৰস্কাৰকেইটা আপোনালোকে কেনেকৈ জিকিব তাকে দিছে ইয়াতে। তো মই প্ৰথমৰ পৰা একদম শেষলৈকে ধুনীয়াকৈ বুজাই দি আছোঁ। আপোনালোকেও এনেকৈ কৰিব পাৰে, কি আপোনাৰ লাভ ভাল থাকিলে হয়তো পাব পাৰে। 2 মিনিটৰ কাম নহয়। গতিকে চাওক তাৰপিছত দিছে মোক মই যেতিয়া ইয়াতে মানে অট'মেটিকলি ৰিডাইৰেক্ট কৰিলে মোক, যেতিয়া QR কোডটো স্কেন কৰিলোঁ তেতিয়া দিছে থেংক ইউ এণ্ড ৱেলকাম টু বিংগো তেৰে মেৰে 16 বাৰ্থডে ৱাছ। তাৰপিছত দিছে ৰেডি টু উইন অ'চাম প্ৰাইজ, দিছ আৰ দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন এণ্ড প্ৰাইভেচি পলিচি ইয়াতে দিয়া আছে। ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ একচেপ্ট আৰু দিনে দুটা অপশ্যন দিছে, আপুনি কৰিব লাগিব ইয়াতে একচেপ্টত ক্লিক। যেতিয়া একচেপ্টত ক্লিক কৰিলে তেতিয়া চাওক, যেতিয়া মই একচেপ্টত ক্লিক কৰিলোঁ, একচেপ্টত ক্লিক কৰাৰ পিছত ইয়াতে মোৰ অসমীয়া ভাষাটো মই যেতিয়া চিলেক্ট কৰিলোঁ, ইয়াতে ক্লিক কৰি দিব, আপোনাৰ লেংগুৱেজটো শ্ব' হ'ব। হিন্দী, ইংলিছ, অসমীয়া, নানানটা ধৰণৰ আপোনাৰ লেংগুৱেজ শ্ব' হ'ব। আপুনি কোনটো লেংগুৱেজত চিলেক্ট কৰে সেইটো চিলেক্ট কৰি দিব। মই অসমীয়াটো চিলেক্ট কৰি লৈছিলোঁ। তাৰপিছত আকৌ আহিলে মোৰ ইয়াতে দিয়া আছে চাওক আপোনাৰ ইণ্টাৰ পিন কোড, আপোনাৰ যিটো লোকেশ্যন পিন কোড হয় সেইটো দি দিব। তাৰপিছত প্লে দ্য কেক কাটিং গেম এণ্ড এইম টু স্ক'ৰ 50 to 50। ঠিক আছে। তাৰপিছত দিয়া আছে উইন এক্সাইটিং গিফ্ট লাইক ৰেছ 5 কেছবেক কাৰ বাইক অৰ ট্ৰিপ টু ইউৰোপ। আপোনাৰ যিমান স্ক'ৰ বেছি হ'ব তাতে ইউৰোপলৈকে আপোনাৰ ট্ৰিপ ফ্ৰী হ'ব পাৰে, বা কাৰ বাইক যিকোনো আপুনি উইন হ'ব পাৰে। তাৰপিছত দিছে হেল্প আছ ফাইণ্ড ইউৰ চিক্ৰেট হাইড আউট। তো ইয়াতে প্ৰভাইড পিন কোড দিছে, আপোনাৰ পিন কোডটো দি দিব। পিন কোডটো ইয়াত দিছে অনুগ্ৰহ কৰি আপোনাৰ পিন কোড প্ৰদান কৰক। তো আপোনাৰ পিন কোডটো দি দিব। পিন কোডটো দিয়াৰ লগে লগে চাওক মোৰ এটা মেছেজ আহি গ'ল ইয়াতে, হুৰা আপুনি প্ৰদান কৰা পিন কোডটো বৈধ। মানে আপুনি যিটো পিন কোড দিছিলে, মই যিটো পিন কোড দিছিলোঁ সেইটো মানে ভেলিড পিন কোড হয়। তাৰপিছত দিছে যিকোনো সমস্যা থাকিলে অনুগ্ৰহ কৰি নম্বৰ এটা দিছে, নম্বৰত যোগাযোগ কৰক। সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা 10:30 বজাৰ পৰা আবেলি 5:30 বজালৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। তাৰপিছত চাওক দিছে আকৌ এটা অপশ্যন ইয়াতে, নগদ পুৰস্কাৰ জিকা আশা আছে নেকি, যদি হা তেন্তে আগবাঢ়ি যাওক, আপোনাক শীঘ্ৰে জাননী দিয়া হ'ব। ইয়াতে আছে আগবঢ়োৱা, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিলে তাৰপিছত আপোনাৰ চাওক এইটো আহি গ'ল। আহি যোৱাৰ পিছত ইয়াতে আহি গ'ল আমাৰ অপশ্যন কি, অধিক ৰোমাঞ্চকৰ উপহাৰ জিকাৰ সুযোগ। উৎসৱত যোগ দিবৰ বাবে তলৰ বুটামটোত ক্লিক কৰক। ইয়াতে গেম খেলা অপশ্যনটো দিছে, সেই গেম খেলা অপশ্যনটোত আপোনালোকে কৰি দিব ক্লিক। তো বন্ধুসকল, যেতিয়া আপুনি প্লে কৰক অপশ্যনত ক্লিক কৰি দিব, ইয়াতে এনেকুৱাকৈ কিছুমান অপশ্যন আহি যাব। আকৌ চাব পাৰে, চাওক কিমান মানুহে গেম খেলিছে, ইয়াতে লাখ লাখ মানুহে পাৰ্টিচিপেট কৰিছে। ইয়াত চাওক কিমান মানুহে পাৰ্টিচিপেট কৰিছে। গতিকে ইয়াত ক্লিক হিয়াৰ অপশ্যনটো আছে, ক্লিক হিয়াৰ ধুনীয়াকৈ ক্লিক কৰি দিব। ইয়াতে চাওক খেলক আৰু ৰোমাঞ্চকৰ উপহাৰ জিকাৰ সুযোগ পাওক, এনেকুৱাকৈ অপশ্যন আহি গ'ল। ভালকৈ চাই ল'ব। চাই লৈ আকৌ ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিব। আপুনি ক্লিক হিয়াৰত ক্লিক কৰি দিলে আকৌ খেল আৰম্ভ কৰক অপশ্যন এটা আহি গৈছে। সেই খেল আৰম্ভ কৰক অপশ্যনটো আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ লগে লগে লোডিং হৈ গ'ল এপ্লিকেশ্যনটো। লোডিং হোৱাৰ পিছত ইয়াতে এটা গেম আহিব, যিটো গেমৰ নিয়ম দিয়া আছে ইয়াতে।
মানে আপুনি কেকটো এটা কেক আহিব সেই কেকটো আপুনি বৰাবৰ কৰি ডিভাইড কৰি কাটিব লাগিব মানে 6 কাপ কৰিব লাগিব তাতে 2 টুকুৰা কৰিব লাগিব আৰু তাতে যিমান আপোনাৰ পইণ্টটো বেছি হ'ব সিমানে আপোনাৰ জিকাৰ চান্সটো বেছি আছে গতিকে তাতে আপোনাৰ 3বাৰ চান্স দিয়া থাকিব 3বাৰত আপুনি যদি 3বাৰৰ ভিতৰত যদি কেকটো 50-50 কৰি কাটিব পাৰে তেতিয়াহলে আপোনাৰ উইনিং হোৱাৰ চান্স আছে ইয়াত লিখি দিছে নিয়মখিনি চাও সমানে হ'ব লাগিব কেকটো কাটিং আৰু 3বাৰ চান্স দিয়া হ'ব হাই স্কোৰ আপোনাৰ যদি বৰাবৰ কেকটো কাটিব পাৰে হাই স্কোৰ হ'ব তেতিয়া আপোনাৰ জিকাৰ চান্স আছে প্লে নাও ক্লিক কৰি দিব গেট টু সেট টাইমিং স্টাৰ্ট হৈ গ'ল 3 সেকেন্ড সময় দিব আৰু কেকটো আহিব এতিয়া টেবুলখনৰ ওপৰেদি গুচিব এইটো কেকটো আপুনি ডিভাইড কৰি দুভাগত কাটিব লাগিব বৰাবৰ কৰি আপোনাক 3বাৰ চান্স দিয়া হ'ব 0 স্লাইস হ'ল এবাৰ মোৰ মিছ হৈ গ'ল আকৌ এবাৰ চান্স দিছে এনেকৈ 3বাৰ চান্স দিয়া হ'ব আপোনাক আকৌ আহি গ'ল কেকটো ইয়াত চাওক আপুনি এনেকৈ টাচ কৰি দিলে কাটি দিলে দুভাগ কৰিব লাগিব দুভাগ কৰি কাটিব লাগিব এবাৰ আকৌ দ্বিতীয়বাৰ মোৰ মিছ হৈ গ'ল গতিকে বহুত স্পিডত আহে এই কেকটো গতিকে আপোনালোকে বহুত নজৰ দি ধ্যান দি খেলিব গেমটো এইটো এনেকৈ কাটি দিছিলো চাওক এইটোও কাট নাখালে গতিকে মোৰ 3বাৰ মিছ হৈ গ'ল 0 স্লাইস ফৰ ইউ মোৰ এতিয়া চান্স নাই আৰু গতিকে ইয়াত 3বাৰ চান্স থাকিব আপোনাৰ 3বাৰ চান্স থাকিলে কেকটো যদি ডিভাইড কৰি 50-50 কৰিব পাৰে তেতিয়াহলে আপোনাৰ জিকাৰ চান্স আছে ইয়াত আহি গ'ল ট্ৰাই এগেইন ইউৰ লাভ মোৰ নম্বৰটো আহি গৈছে গতিকে ইয়াত যোনে বেছিকে মানে 50-50 কৰি কেকটো কাটিব পাৰিব হিয়ে টপ ৰেংকত আহিব আৰু তাৰ যিকোনো পুৰস্কাৰ জিকাৰ চান্স এটা আছে আৰু যেতিয়া আপুনি উইন হ'ব তেতিয়া আপোনাক হোৱাটছএপত এই ইনফৰমেশনটো দিয়া হ'ব গতিকে বন্ধুসকল আপোনালোকৰ 2 মিনিট সময় নালাগে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে য'ত নেকি বিংগো তেৰে মেৰে পেকেটত এই কিউআৰ কোডটো পাব তেনেকুৱা পেকেট এটা কিনি আনিব কিনি আনি কিউআৰ কোডটো স্কেন কৰি ট্ৰাই কৰি চাব